প্ৰভু হনুমানৰ কৃপাত সপোনৰ ঘৰলৈ এনেদৰে পৰিৱৰ্তন হয় আপোনাৰ ঘৰখন। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকে ভালে আছে। যিসকল লোকে প্ৰত্যেক দিন 10 মিনিটকৈ সময় উলিয়াই যদি শুদ্ধ মনে হনুমান চালিচা পাঠ কৰে, সেইসকল লোকৰ ঘৰখন সপোনৰ ঘৰলৈ অতি শীঘ্ৰে ৰূপান্তৰিত হয়। এয়া অগণন ভক্তৰ বিশ্বাস যে হনুমান চালিচাই মানুহৰ জীৱনলৈ গভীৰভাৱে পৰিৱৰ্তন আনে। আহক বন্ধু বান্ধৱীসকল, কিদৰে হনুমান চালিচাই মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনি এখন সুন্দৰ সপোনৰ ঘৰত সুখে শান্তিয়ে বাস কৰিব পাৰি, এই ভিডিঅ'টিৰ জৰিয়তে জানিবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টি শেষলৈকে চালে সকলোখিনি কথা আপোনালোকে বিতংকৈ বুজিব পাৰিব। ধন্যবাদ। বন্ধু বান্ধৱীসকল, যিসকল লোকে প্ৰভু হনুমানক ভক্তি কৰে, শ্ৰদ্ধা কৰে, নিয়মিত হনুমান চালিচা পাঠ কৰে, সেইসকল লোকৰ জীৱনলৈ অপাৰ শান্তি আৰু আনন্দ আহিবলৈ ধৰে। ঘৰখন সকলো ফালৰ পৰা শান্তিময় আৰু আনন্দময় হৈ পৰে। ফলত ঘৰখনত থকা আত্মীয় স্বজনৰ মিলা প্ৰীতিৰ এনাজৰীডাল মজবুত হ'বলৈ ধৰে। হনুমান চালিচা পাঠ কৰা সকলৰ মনৰ ভিতৰত ভয় আৰু শংকা লাহে লাহে নোহোৱা হ'বলৈ ধৰে। মনৰ বোজাসমূহ লাহে লাহে পাতল হ'বলৈ ধৰে। দ্বিতীয়তে, নিয়মিত কায় বাক্য মনে হনুমান চালিচা পাঠ কৰিলে ঘৰৰ ৰক্ষা কৱচ মজবুত হ'বলৈ ধৰে। ঘৰলৈ অহা অশুভ শক্তিৰ প্ৰভাৱ নোহোৱা হৈ যায়। ভূত প্ৰেতৰ দৃষ্টি নোহোৱা হৈ যায়। ফলত ঘৰত থকা ব্যক্তিসকলৰ বেমাৰ আজাৰ কমিবলৈ আৰম্ভ কৰে। অভাৱ অভিযোগবোৰ কমিবলৈ ধৰে। শত্ৰুৰ কুপদৃষ্টি নোহোৱা হৈ যায়। ঘৰখনৰ পৰিৱেশ শান্তিময় হৈ পৰে। কিন্তু তেতিয়া আপোনালোকে নিজকে প্ৰশ্ন কৰিব যে ক'ৰবাত হয়তো ঘৰখনত যে কিবা এটা হৈ আছিল, কিন্তু বৰ্তমান একো সমস্যা নাই। সকলো প্ৰভু হনুমানৰ কৃপাত সুন্দৰভাৱে চলি আছে। তৃতীয়তে, যিখন ঘৰত সদায় হনুমান চালিচা পাঠ কৰা হয়, সেইখন ঘৰলৈ ধন, উন্নতি, নিবনুৱা সমস্যা ইত্যাদিবোৰৰ সমস্যা কমিবলৈ আৰম্ভ কৰে। ধন অহাৰ ৰাস্তা মুকলি হয়। ধন অহাৰ নতুন নতুন পথ মুকলি হৈ ধনৰ অভাৱৰ সমস্যাবোৰ সমাধান হয়। আকৌ পৰিয়ালৰ ব্যক্তিসকলৰ কৰ্ম সংস্থাপনৰ পথবোৰো লাহে লাহে মুকলি হয়। সকলো দিশতে প্ৰগতি হ'বলৈ আৰম্ভ কৰে। ঘৰৰ পৰিয়ালৰ মাজত ধনৰ অভাৱত যিবোৰ খামখিয়ালি বাদ বিবাদ হ'বলৈ ধৰিছিল, সেইবোৰ কমি আহি এখন সুন্দৰ সপোনৰ ঘৰলৈ পৰিৱৰ্তন হয়। ঘৰত থকা স্বামী, স্ত্ৰী, পুত্ৰ, কন্যা, পু, বোৱাৰী সকলোৰে মাজত থকা মৰমৰ এনাজৰীডাল মজবুত হ'বলৈ ধৰে। ফলত আগৰ ঘৰখনৰ লগত বৰ্তমান ঘৰখন সম্পূৰ্ণ পৰিৱৰ্তন হৈ এখন সপোনৰ ঘৰলৈ পৰিৱৰ্তন হয়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে নিজৰ ঘৰখন এখন সুন্দৰ সপোনৰ ঘৰলৈ ৰূপান্তৰিত কৰিব বিচাৰেনে? যদি বিচাৰে তেন্তে নিয়মিত হনুমান চালিচা পাঠ কৰিবলৈ চেষ্টা কৰিব। নিশ্চয় প্ৰভু হনুমানে আপোনালোকৰ মনৰ কামনা পূৰণ কৰিব। ধন্যবাদ।